ব্ৰেকিং ক্ষমতা কমি যোৱাৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ কাৰণ আপোনাৰ গাড়ীৰ টায়াৰ হ'ব পাৰে। ৱেলকাম বেক টু ফেকফুল ফ্ৰাইডেজ। আজি আমি আপোনালোকক দেখুৱাম কেতিয়া আপোনাৰ গাড়ীৰ টায়াৰ সলনি কৰাৰ সময় হৈছে, যাতে আপোনাৰ যাত্ৰা হয় অধিক মসৃণ আৰু সুৰক্ষিত। ইয়াত মূল কথাটো হ'ল টায়াৰত কোনো অস্বাভাৱিক ক্ষয়, ফাট, ক্ষতি আছে নেকি আৰু ট্ৰেড গ্ৰুভৰ গভীৰতা পৰীক্ষা কৰা। ট্ৰেড গ্ৰুভৰ গভীৰতা বুলিলে ট্ৰেডৰ সৰ্বোচ্চ অংশৰ পৰা গ্ৰুভৰ সৰ্বনিম্ন অংশলৈ দূৰত্বক বুজায়। এইটো টায়াৰৰ গ্ৰিপ, ব্ৰেকিং আৰু সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। টায়াৰৰ ট্ৰেড গ্ৰুভৰ গভীৰতা 1.6 মিলিমিটাৰতকৈ অধিক হোৱাটো নিশ্চিত কৰক। এইটো পৰীক্ষা কৰিবলৈ টায়াৰৰ গ্ৰুভত ট্ৰেড ৱেয়াৰ ইণ্ডিকেটৰ দিয়া থাকে। যেতিয়া এই ইণ্ডিকেটৰসমূহ ট্ৰেডৰ উপৰিভাগত দেখা যায়, তেতিয়া বুজিব লাগিব যে ট্ৰেডৰ অৱশিষ্ট গভীৰতা 1.6 মিলিমিটাৰ বা তাৰ তলত হৈ গৈছে আৰু টায়াৰ সলনি কৰাৰ সময় হৈছে। যদি কোনো টায়াৰত অস্বাভাৱিক ক্ষয়, ফাট, ক্ষতি বা 1.6 মিলিমিটাৰতকৈ কম ট্ৰেড গভীৰতা দেখা যায়, তেন্তে সেই টায়াৰটো তৎক্ষণাত সলনি কৰক।